নাওত উঠি কইনা নিবলৈ আহিল দৰা নাই উৰুলি ধ্বনি নাই ঢোলৰ মাত নাহিল অতিথি নাই আনন্দ মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিলে দৰা কইনাই মাজুলীৰ প্ৰায়বোৰ গাঁও বৰ্তমান বানৰ কবলত নৈপৰীয়া বন্যাৰ্তৰ মাজত হাহাকাৰ এফালে নেৰানেপেৰা বৰষুণ আনফালে বৃদ্ধি পাইছে জলস্তৰ জটিল হৈছে বান পৰিস্থিতি এনে সময়তে অনুষ্ঠিত হ'ল এখন বিবাহ পূৰ্বৰ নিৰ্ধাৰিত বিবাহত বানে ধ্বংস কৰিলে সকলো আনন্দ উৎসাহ মাজুলীৰ অফলামুখত বানৰ মাজতে অনুষ্ঠিত হৈছে এইখন বিবাহ ঘৰত সোমাল পানী সেয়েহে ৰাজহুৱা হৰি মন্দিৰতেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছে বিবাহৰ অনুষ্ঠান টেপুৰাম দাস অতুল দাস নৃপেন অৰুণ দাস আৰু লক্ষীমাই দাসৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছে নাই উৰুলি ধ্বনি নাই ঢোলৰ মাত কোনোমতে কেইজনমান সম্বন্ধীয় লোক মিলি পালন কৰিলে নিয়ম নিৰ্ধাৰণ ডেট আজি আছিলে এতিয়া অকস্মাতে কালি কিবা গেট খুলি দিছে বুলি কৈছে পানী বাঢ়িছে এতিয়া উপায় নাই ৰাইজে এতিয়া দিনতে হোম পুৰিবলৈ আয়োজন কৰিছে এফালে বানৰ প্ৰকোপ বৃদ্ধি পাইছে আনফালে আলিৰে বানক ভেটা দি অনুষ্ঠিত কৰিছে বিবাহ বানত আহিব নোৱাৰিলে অতিথি সেয়েহে দৰাই নিজকে সজালে দুৰ্ভগীয়া কালি বানপানী আহি আমাৰ পৰিৱেশ বিনষ্ট কৰিলে আমি যিমানখিনি মানুহক আমি নিমন্ত্ৰণ কৰিছিলোঁ সিমানখিনি মানুহ আমি এই বানপানীৰ কবালত পৰাৰ কাৰণে আমি নাপালোঁ তাৰ কাৰণে আমি দুখী আমি নিজকে নিজেই দুখী বুলি আমি স্বীকাৰ কৰিছোঁ সেইটো ঈশ্বৰৰ ওচৰত আমি কি দুখ লগালোঁ আমাক এই দুদিনৰ ভিতৰত আহি আমাক বানপানী আহি আমাক পৰিৱেশ বিনষ্ট কৰিছে সেইখিনি আমাৰ এতিয়া যিখিনি হৈ যাবলগীয়াখিনি হৈ গ'ল আৰু আমাৰ ৰাতিৰ ভাগৰ যি হোম যজ্ঞ আছিল সেইখিনি আমি এই প্ৰকৃতিৰ কবালত পৰাৰ কাৰণে আমি এই দিনৰ ভাগতে সমাপ্ত কৰিবৰ কাৰণে আমি ৰাইজে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰত দি থোৱা ৰভাঘৰো বানত ডুব গ'ল সেয়ে হৰি মন্দিৰতে শেষ কৰিলে বিবাহৰ অনুষ্ঠান প্ৰকৃতিৰ তাণ্ডৱৰ ওচৰত নান পৰিল আনন্দ উৎসাহ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী